STFে ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীক সমঝাই দিছে সুমি বৰা আৰু তাৰ্কিক বৰাক আৰু ডিব্ৰুগড় আৰক্ষী অধীক্ষকগৰাকীয়ে নিজে ইতিমধ্যে তেওঁলোকক কিছু হুটপুচ কৰিব তেওঁলোকক জেৰা চলাব আৰু তাৰ পিছতে তেওঁলোকক হয়তো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে বৰ্তমানলৈকে তেওঁলোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু ডিব্ৰুগড় আৰক্ষী অধীক্ষকগৰাকীক আমি বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছিলোঁ কিন্তু ডিব্ৰুগড় আৰক্ষীগৰাকীৰ ওচৰত কোনো ধৰণৰ বিশেষ এটা উত্তৰ নাছিলে যে তেওঁলোকক ক'ত আটক কৰা হ'ল আচলতে তেওঁলোক ক'ৰ পৰা আহি আছিলে তেওঁলোকে নিশাটো ক'ত কটাইছিলে সেইখিনি কোনো ধৰণৰ উত্তৰ তেওঁলোকৰ ওচৰত নাই কিন্তু মই এইখিনিতে জনাব বিচাৰিছোঁ কালি নিশা তেওঁলোকে মৰাণৰ এখন বিলাসী ধাবা তেওঁলোকে নিশা আহাৰ গ্ৰহণ কৰিছিল আৰু আহি তেওঁলোকে নিশাটো ডিব্ৰুগড় জিমখানা ক্লাবৰ 21 নম্বৰ ৰুমত তেওঁলোকে কটাইছিল আৰু পুৱা ভাগত যিহেতু কোৱা হৈছে যে ডিব্ৰুগড় জিলা পুথিভঁৰালৰ সন্মুখত তেওঁলোকৰ বাহনখন ৰখাই STFে তেওঁলোকক আটক কৰিছিল সেইখিনি আমাক সূত্ৰ অনুসৰি আমি গম পাইছোঁ কিন্তু এতিয়ালৈকে আৰক্ষী ফালৰ পৰা কোনো ধৰণৰ সেই বিষয়ে একো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই কিন্তু তেওঁলোকক যিহেতু আত্মসমৰ্পণ কৰাৰ কথা ইতিমধ্যে কৈছিল কালি এটা ভিডিঅ' বাৰ্তাৰ যোগে কথাখিনি কৈছিল কিন্তু তাৰ পূৰ্বে এতিয়া STFে তেওঁলোকক এতিয়া বৰ্তমান আটক কৰি ডিব্ৰুগড় আৰক্ষীক গতাই দিছে এতিয়া ডিব্ৰুগড় আৰক্ষীয়ে পৰৱৰ্তী যিখিনি আইনী প্ৰক্ৰিয়া সেইখিনি আগবঢ়াই দিব অতি কম সময়ৰ ভিতৰতে আজিৰ দিনটোৰ ভিতৰতে হয়তো তেওঁলোকক বিয়লি ভাগলৈ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে তাৰ আগতে তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰিবলৈ হয়তো চিকিৎসালয়লৈ নিয়া হ'ব আৰু যেতিয়া গ্ৰেপ্তাৰ কৰা হ'ব তাৰপিছত 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক কোৰ্টত প্ৰডিউচ কৰা হ'ব কোৰ্টত প্ৰডিউচ কৰাৰ পিছত তেওঁলোকক হয়তো দুইজনকে আৰক্ষীয়ে কেইদিনমানৰ ৰিমাণ্ডত বিচাৰিব কাৰণ তেওঁলোকৰ পৰা জানিবলগীয়া কথা বহুত আছে তেওঁলোকে কোন বিনিয়োগকাৰী আনিছিল ধন বিনিয়োগৰ ক্ষেত্ৰত তেনেকুৱাখিনি কথা জানিবলগীয়া আছে গতিকে এই সময়ত আমি দেখিছোঁ যে যোৱা দুটা দিনত যি ধৰণৰ তদন্তৰ এটা বেলেগ এটা ৰূপ পালে দুটা দিনত যদি চাই আপুনি বোকাখাটত দুজনকৈ যুৱকক যোনে ৰক্ষণাবেক্ষণ দিছিল তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তাৰ লগতে তাৰ্কিক বৰাৰ যি ভাতৃ আছিল সেই ভাতৃকো ইতিমধ্যে বহিৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰিছে তাৰপিছত আমি তদন্তৰ এক গতি আমি দেখা পাইছোঁ গতিকে এই ক্ষেত্ৰত এতিয়া আৰক্ষীয়ে যে তদন্ত কিছু আগবঢ়াইছে তাৰ লগতে ইজনৰ পিছত ইজন এতিয়া আৰক্ষী জালত পৰিবলৈ সক্ষম হৈছে এতিয়া আমি সেইখিনি কথা আমি দেখা পাইছোঁ কিন্তু এটা কথা এইখিনিতে বহুখিনি কথা এতিয়া প্ৰশ্ন এতিয়া আহি পৰে কাৰণ কোন লোকে আচলতে কোন লোকে ধন বিনিয়োগ কৰিছিল সেইখিনি কথা এতিয়া আহি পৰে এটা কথা মন কৰিবলগীয়া আপুনি যদি চাই সুমি বৰাই বিনিয়োগকাৰী আনি দিছিল যিখিনি আনি দিছিল তেওঁলোক যথেষ্ট প্ৰভাৱশালী ব্যক্তি বুলি কোৱা হৈছে যিখিনি কোনোবা যদি খুব নাম থকা চিকিৎসক বা কোনোবা নাম থকা ব্যৱসায়ী কোনোবা নাৰ্ছিং হোমৰ স্বত্বাধিকাৰী কোনোবা ডাঙৰ চাহ বাগিচা মালিক তেনেকুৱা ধৰণৰ লোকসকলে কোটি কোটি টকা তাত ইনভেষ্ট কৰিছিল এই ক্ষেত্ৰত বৰ্তমানলৈকে কিন্তু কোনো আগবাঢ়ি অহা নাই যে মোৰ ইমান টকা মই তাত দিছিলোঁ বিনিয়োগ কৰিছিলোঁ কিন্তু মোৰ ইমান টকা লোকচান হৈছে কোনো লোক এতিয়ালৈকে বৰ্তমানলৈকে আগবাঢ়ি অহা নাই তেওঁলোকে একো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই কিন্তু সেইসকল লোকৰ পৰাই আচলতে এই শ কোটি টকা তেওঁলোকে সংগ্ৰহ কৰি প্ৰবঞ্চনাৰে সংগ্ৰহ কৰি যে লাভবিলা হয় এটা জীৱন জীয়াইছিল সেইটো কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে আৰু মন কৰিবলগীয়া আজি সুমি বৰা আৰু যিহেতু তাৰ্কিক বৰাক যেতিয়া লৈ অনা হৈছিল তেওঁলোকে এতিয়া মন কৰিবলগীয়া মুখখন ঢাকিহে আচলতে থানাত সোমাবলগীয়া অৱস্থা এটা হৈছিল যিগৰাকী সুমি বৰাই অনবৰতে ৰিলছ বনাই তেখেতে অনবৰতে ছ'চিয়েল মিডিয়াত তেখেতে এক্টিভ হৈ থাকে সেইগৰাকী সুমি বৰা আজি দেখুৱাইছোঁ মুখখন ঢাকি সোমাবলগীয়া হৈছিল সাংবাদিকে যি প্ৰশ্ন কৰিছিল তাৰ উত্তৰ দিবও তেওঁলোকে পৰা নাই তেওঁলোকে এতিয়া সুৰক্ষাৰ মাজেৰে এতিয়া ডিব্ৰুগড় সদৰ থানাত সোমাইছে গতিকে এতিয়া আমি যি দেখিছোঁ তদন্ত এতিয়া অব্যাহত ৰাখিব তদন্তৰ পিছত পোহৰলৈ আহিব যে কোন লোকে ধন বিনিয়োগ কৰিছিল এইখিনিতে মই কৈ থওঁ কোনো লোক যদিও আগবাঢ়ি অহা নাই কিন্তু তেওঁলোকৰ নথি পত্ৰসমূহ বা তেওঁলোকৰ বেংক ডিটেইলছসমূহ ইতিমধ্যে আৰক্ষীয়ে এইখিনি জব্দ কৰিছে আৰক্ষীয়ে 6 কাৰ্টুন এনেকুৱা ধৰণৰ নথি পত্ৰ জব্দ কৰিছে তেওঁলোকে দুটা ট্ৰলি বেগত অকল নথি পত্ৰকে জব্দ কৰিছে যিখিনি নথি পত্ৰত ধন লেনদেনৰ কিছু তথ্য আছে বা তেওঁলোকক যিখিনি বেংক একাউণ্ট আছিল ইতিমধ্যে বিশাল ফুকন 18টাকৈ বেংক একাউণ্ট চিজ কৰি দিয়া হৈছে পৰিয়ালৰ আন লোকৰ লগতে সুমি বৰা হওক বা আন লোকৰ যিখিনি বেংক একাউণ্ট আছে গোটেইখিনি এতিয়া বৰ্তমান ফ্ৰিজ কৰি দিয়া হৈছে সেই বেংক একাউণ্টৰ পৰা কেনেকুৱা ধৰণৰ ট্ৰানজেকশ্যন হৈছিল এতিয়া পৰা নহয় যোৱা এটা দুটা বছৰ বা কেনে ধৰণৰ ট্ৰানজেকশ্যন হৈছিল সেইখিনিও চালি যাই চাব তাতো হয়তো বহুত লোকৰ নাম অহাৰ সম্ভাৱনা আছে গতিকে এতিয়া যোন লোকে 1 কোটি টকা ধৰি লওক ইনভেষ্ট কৰিছিল সেইসকল লোক বৰ্তমান সময়ত যথেষ্ট এতিয়া কিন্তু ভয়ত থাকিবলগীয়া হৈছে কেতিয়া নাম ওলায় কাৰ নাম ওলায় এতিয়া হয়তো তেওঁলোকে এতিয়া কোনো ঠিক নাই কেতিয়া কাৰ নাম ওলায় আৰক্ষী তদন্তত ইতিমধ্যে বহুখিনি কথা হয়তো আহিছে আৰক্ষীয়ে পৰৱৰ্তী সময়ত সেইখিনি মুকলি কৰিব আৰু এটা লক্ষণীয় কথা হৈছে সুমি বৰা আৰু তাৰ্কিক বৰা যিহেতু আৰু তাৰ লগতে সুমি বৰা যি জ্যেষ্ঠ ভাতৃ ৰাজীৱ বৰা লগতে তেখেতৰ বৌয়েক জিংকি মিলি বৰা তেওঁলোক যিহেতু তেওঁলোকৰ ককায়েক আৰু বৌয়েক কিন্তু বৰ্তমান সময়তো পলাতক হৈ আছে আৰু এসপ্তাহ ধৰি এতিয়া আমি দেখিছোঁ যে সুমি বৰা আৰু তাৰ্কিক বৰা তেওঁলোকৰ পলাতক অৱস্থাত আছিল এই ক্ষেত্ৰত কোন লোকে আৰু তেওঁলোকক সহায় কৰিছিল সেইখিনিও কিন্তু আৰক্ষীয়ে তদন্তলৈ আনিবই
এতিয়া মন কৰিবলগীয়া কালি দিনটোত আমি যদি চাওঁ কালি দিনটোত আপুনি মন কৰিবলগীয়া এখন বিলাসী ধাবাত তেওঁলোকে নিশা আহাৰ গ্ৰহণ কৰিছে নিৰ্ভয়ে তেওঁলোকে আহিছে আহি ডিব্ৰুগড় এখন জিমখানা ক্লাবত আছে ডিব্ৰুগড় চহৰৰ মাজতে আছে গতিকে এইখিনি ক্ষেত্ৰত কোনোবাই তেওঁলোকক সহায় কৰিব লাগিব এইখিনি কথা উল্লেখ কৰিব পাৰি এইখিনি জিমখানা ক্লাবত থাকিলে কিন্তু তেওঁলোকক কোনোবাই সহায় কৰিব লাগিব নহ'লে এইটো সম্ভৱ কেনেদৰে হ'ব আৰু অসমতে যিহেতু অতদিন আত্মগোপন কৰি আছিল বুলি ইতিমধ্যে প্ৰকাশ হৈছে যে লুকাই আছিলে তেওঁ পলাই থকা নাছিলে তেওঁ লুকাই আছিল কেইদিনমান সময়ৰ বাবে আৰু কালিৰ দিনটো যিহেতু নিশাটো জিমখানা ক্লাবতে কটাইছিল বুলি জানিব পৰা গৈছে এই ক্ষেত্ৰত আচলতে সহায় কৰা মানুহ বহু থাকিব লাগিব নিশ্চয় এই ক্ষেত্ৰত সহায় কৰা মানুহ বহুত থাকিব লাগিব আৰু আপুনি যদি চাই বিগত এটা সপ্তাহ যদিও ক'ৰবাত তেওঁলোকে আত্মগোপন কৰি আছিল বা চুমি বৰা ভাষাত যদি ক'বলৈ যায় তেওঁলোকে কেইদিনমানৰ কাৰণে লুকাই আছিল সেই লুকাই থকা ক্ষেত্ৰত কোনোবাই থাকিবলৈ অকণমান ঠাই দিব লাগিব বা ক'ৰবাত অহা যোৱা কৰিবলৈ কোনোবাই এখন বাহন দিব লাগিব তেওঁলোক চলিবৰ কাৰণে কোনোবা কিছু টকা পইচা দিব লাগিব কাৰণ তেওঁলোকৰ যিহেতু বেংক একাউণ্টবোৰ ফ্ৰিজ হৈ আছে গতিকে এই ক্ষেত্ৰত কোনে কোনে সহায় কৰিছিল এতিয়া লক্ষণীয় কথা কোনোবাই আৰক্ষী বিষয়াই তেওঁলোকক সহায় কৰিছিল নেকি সেইখিনি কথা এতিয়া পোহৰলৈ আহিব ইতিমধ্যে এগৰাকী আৰক্ষী বিষয়াই নিলম্বন হৈছে গতিকে আৰু কোনোবা লোক ইয়াত জড়িত হৈ আছে নেকি সেইখিনি কথা কিন্তু তদন্ত যদি ভালদৰে কৰে হয়তো আহিব আৰু এতিয়া আমি দেখিছোঁ যে যি ধৰণে ডিব্ৰুগড় আৰক্ষী যি ধৰণে আমি দেখিছোঁ যে কঠোৰ হ'ব লাগিছিল কিন্তু আমি আৰক্ষী অধীক্ষকগৰাকী মন্তব্যত কিছু পৰিমাণে এনেকুৱা লাগিল যে কিছু শিথিলতা দিয়া হৈছে তেনেকুৱা যেনে লাগিল বৰ বিশেষ তেখেতে একো তথ্য দিব পৰা নাই বা তেখেতে এইটো কথা উল্লেখ কৰিব পৰা নাই যে গ্ৰেপ্তাৰ কৰিছে নাই কৰা নিয়মমতে লগে লগে গ্ৰেপ্তাৰ কৰিব পাৰিব লাগে কাৰণ তেওঁলোকৰ ইতিমধ্যে পলাতক অৱস্থাত আছিল তেওঁলোকক ইতিমধ্যে জাননী দিয়া হৈছিল জাননী দিয়াৰ পিছত এসপ্তাহলৈকে যদি নাহে তেওঁলোকক অহাৰ পিছত গ্ৰেপ্তাৰ সহজতে কৰিব পাৰি গতিকে এতিয়া কি ধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰে এই তদন্তটো সেইটোৰ ওপৰতে যথেষ্ট লক্ষণীয় হ'ব নে কোনোবা প্ৰভাৱশালী ব্যক্তি ইয়াৰ ওপৰত তেওঁলোকে প্ৰভাৱ দিব নেকি সেইখিনিও প্ৰভাৱ পৰে বা প্ৰভাৱশালী ব্যক্তি বা প্ৰভাৱশালী চক্ৰই আচলতে চুমি বৰাক বা তাৰ্তিক বৰাক বা ৰাজীৱ বৰা হওক বা জিন্তি মিলি বৰাকে হওক তেওঁলোকক বচাবলৈ চেষ্টা কৰিছিল বা ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছিল নেকি সেইখিনিও এতিয়া লক্ষণীয় কথা হৈ পৰিব আৰু ইতিমধ্যে এটা কথা কোৱা হৈছে যে ডিব্ৰুগড় যদি অনলাইন ট্ৰেডিঙৰ এই জালখন চোৱা যায় বিশাল ফুকন লগতে আন এজন আমি দেখিছিলোঁ যে কাকতি উপাধি আৰু এগৰাকী ৰঞ্জিত কাকতি তেখেতকো ইতিমধ্যে পৃথকে দুটা গোচৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল ৰঞ্জিত কাকতি যিখিনি লোকক জালত পেলাইছিল সেইখিনি আছিল সাধাৰণ শ্ৰেণীৰ লোক মধ্যবিত্ত পৰিয়াল তেওঁলোকৰ নিম্ন মধ্যবিত্ত পৰিয়াল চাহ বাগিচাৰ পৰা আৰম্ভ কৰি পিনি তেওঁলোকে চাকৰিয়াল পৰ্যন্ত সেই লোকখিনি লৈছিল য'ত 500 টকালৈকে বিনিয়োগ কৰিব পাৰি 500 টকাৰ পৰা আৰম্ভ হৈ কোটি টকালৈকে হয় কিন্তু বিশাল ফুকনৰ ক্ষেত্ৰত কথা উল্টা আছিল বিশাল ফুকনে এইখিনি মানুহ লৈছিল যিখিনি মানুহ একেবাৰে ধনী শ্ৰেণীৰ মানুহ যিখিনি টকা কোনো অভাৱ নাই যিখিনি হয়তো কোলা টকা বহুত যিখিনি হয়তো ডেইলি ইনকম কেইবা হাজাৰ বা লাখত হয় তেনেকুৱা মানুহক টাৰ্গেট কৰি লৈছিল আৰু এই টাৰ্গেট কৰি লোৱাৰ ক্ষেত্ৰত চুমি বৰাই আগভাগ এটা ভূমিকা গ্ৰহণ কৰিছিল গতিকে সেই মানুহখিনি বৰ্তমান ওলাই অহা এতিয়াও নাই তেওঁলোকে কোনো আহি কোৱা নাই যে মোৰ ইমান টকা গ'ল কাৰণ হয়তো সেই টকাখিনি কোলা টকা হ'ব পাৰে এই ক্ষেত্ৰত কিন্তু যদি এটা আৰক্ষীয়ে যদি নিৰপেক্ষ এটা যদি তদন্ত আগবঢ়ায় বা কথাখিনি যদি ৰাজহুৱা কৰে ইমান এটা ভয়াৱহ কিছুমান তথ্য ওলাব বা এনেকুৱা মানুহৰ নাম ওলাব যিখিনি হয়তো কল্পনাও কৰিব পৰা নাযায় এতিয়া সকলোখিনি নিৰ্ভৰ কৰে কিন্তু তদন্তৰ ওপৰতে আৰু মন কৰিবলগীয়া আমি কালি যিহেতু এটা ভিডিঅ' বাৰ্তা দি চুমি বৰাই বহুখিনি কথা কৈছে তেখেতে এটা অভিযোগ আনিছে যে সংবাদ মাধ্যমেহে তেখেতৰ এইখিনি কৰিছে বুলি কৈছে সংবাদ মাধ্যমে তথ্য নোহোৱাকৈ বাতৰি কৰিছে বুলি কৈছে কিন্তু এতিয়া আপুনি চাব চুমি বৰা যিখন সম্পত্তি তালিকা দিছিল বা আপুনি চাব যে বিশাল ফুকনৰ যিখিনি সম্পত্তি তালিকা দিছিল তেওঁলোকৰ বেংকৰ যি ডিটেইলছ দিছিল তেওঁলোকক কিমান ধনৰক্ষণ দিছিল সেইখিনি সংবাদ মাধ্যমে সৃষ্টি কৰিছিল নেকি সেইখিনি বনাইছিল আৰক্ষীয়ে তথ্যৰ ওপৰত বনাইছিলে সংবাদ মাধ্যমে প্ৰচাৰহে কৰিছিলে তথ্যভিত্তিক সকলো বাতৰি হৈছে চুমি বৰা বাসগৃহত আৰক্ষী গৈছে কেইবাবাৰো সেইখিনি তথ্যভিত্তিক হৈছে তেওঁলোকৰ মাক দেউতাকক সোধপোছ কৰিছিল মাক দেউতাকক ট্ৰেডিঙলৈ অনা নাই মাক দেউতাকক হয়তো এইটো সোধপোছ কৰিছিল যে চুমি ক'ত আছে কি কথা যোগাযোগ হৈছিল নেকি সেইখিনি হয়তো সোধপোছ কৰিছিল মাক দেউতাকক গতিকে এতিয়া পাৰ্চেলিয়া নামৰ যিটো কোম্পানী সেই কোম্পানীটোৰ ক্ষেত্ৰত যি ধৰণৰ তদন্ত কৰিছিল আৰক্ষীয়ে সেই সকলোখিনি বাতৰি অকল তথ্যভিত্তিক তাত কোনো ধৰণৰ বেলেগ একো নাই অকল তথ্যভিত্তিক বাতৰি সম্প্ৰচাৰ কৰি থকা হৈছে গতিকে চুমি বৰাই কিছু পৰিমাণে নিজকে বচাবৰ কাৰণে এনেকুৱা ধৰণৰ কথা কৈছে যে সংবাদ মাধ্যমে তথ্য নোহোৱাকৈ বাতৰি সম্প্ৰচাৰ কৰি মোক বদনাম কৰিবলৈ চাইছে বা হাৰাছমেণ্ট দিছে এনেকুৱা ধৰণৰ কথা কৈছে কিন্তু মই উল্লেখ কৰি থওঁ কোনো এটা সংবাদ গোষ্ঠীয়ে কোনো এটা সংবাদ মাধ্যমে তথ্য নোহোৱাকৈ একো বাতৰি সম্প্ৰচাৰ কৰা নাই সকলোখিনি তথ্য সম্বলিতহে বাতৰি সম্প্ৰচাৰ কৰি থকা হৈছে এতিয়া মন কৰিবলগীয়া যিগৰাকী বিশাল ফুকনে নিজৰ পাতি লোৱা বাইক চুমি বৰাক ইমানখিনি দামী উপহাৰ দিলে
তেখেতৰ ডেষ্টিনেশ্যন ৱেডিঙত কোটি কোটি টকা খৰচ কৰিলে 2 লাখ টকা টেডি বিয়েৰ 74 লাখ টকীয়া এটা আঙঠি বা তেনেকুৱা ধৰণৰ যিখিনি উপহাৰ দিলে দামী দামী গাড়ী বা ইমানখিনি বিদেশ ভ্ৰমণ ইমানখিনি দিলে আৰু যি সময়ত জেৰা সময়ত বিশাল ফুকনে চুমিৰ বিষয়ে কোনো বিশেষ তথ্য দিয়া নাই ক'ত কিমান বিনিয়োগ কৰিছিল বা খৰচ কৰিছিল তাৰ বাহিৰে চুমি বৰাৰ বিষয়ে কোনো ধৰণৰ একো নকলেই সেইগৰাকী চুমি বৰাই কালি মন কৰিবলগীয়া তেখেতৰ যিটো ভিডিঅ' বাৰ্তা তাত কিন্তু এক প্ৰকাৰে ক'লে যে ট্ৰেডিঙৰ লগত মোক এনে সাঙুৰ খুৱাইছে ট্ৰেডিঙৰ গোচৰৰ লগত অৰ্থাৎ গোটেই গোচৰটো বিশাল ফুকনৰ ফালে ঠেলি দিবলৈ বিচৰা চেষ্টা কৰিছে যিগৰাকী পাতি লোৱা ভায়েকে ইমানখিনি দিছিল কিন্তু সেইগৰাকী ভায়েককে এতিয়া দুখ জাপিবলৈ এটা প্ৰচেষ্টা কৰা যেন অনুভৱ হৈছে আৰু এই গোটেইখিনি কাৰবাৰটো কালি যিটো ভিডিঅ' বাৰ্তা সেইটো এক প্ৰকাৰে চাবলৈ গ'লে হয়তো কোনোবা অধিবক্তাই কোৱা কাৰণেহে চাগে চুমি বৰাই কথাখিনি কৈছে মন কৰিবলগীয়া অধিবক্তাই কোৱা কাৰণেহে চাগে কৈছে কাৰণ এটা চুমি বৰা যে আজি ডিব্ৰুগড়ত তেখেতক ধৰিব বা তেখেতে আজি ডিব্ৰুগড়ত চাৰেণ্ডাৰ কৰিব সেইখিনি কথা আগতেই গম পায় তাৰ সেইকাৰণে এটা দিনৰ পূৰ্বে 4জনীয়া অধিবক্তা এটা দল ডিব্ৰুগড়ত এদিনৰ পূৰ্বে আহি বাহৰ পাতিছেহি এতিয়াও বৰ্তমান সেই অধিবক্তা দলটো ডিব্ৰুগড়তে আছে তেওঁলোকে পাকে পকাৰে চুমি বৰা যাতে বেইল হয় তাৰ্টিক বৰা যাতে বেইল হয় তেনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা এতিয়া অব্যাহত ৰাখিছে আইডি হুৰুঙা ক'ত কি থাকি যায় সেইখিনি কথা তেওঁলোকে এতিয়া চালি জাৰি চাইছে গতিকে এই ক্ষেত্ৰত এতিয়া আৰক্ষীয়ে কেনেকুৱা ধৰণৰ এটা ভূমিকা এটা পালন কৰে বা কি ধৰণে তদন্ত কৰে সেইখিনিৰ ওপৰতে এতিয়া এইটো নিৰ্ভৰ কৰে যে চুমি বৰা তাৰ্কিক বৰা আচলতে ৰঙাঘৰৰ আলহী হ'বনে নহ'ব ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ'বনে নহ'ব সেইখিনি তদন্তৰ ওপৰতে নিৰ্ভৰ কৰে আৰু এতিয়া আৰু এটা প্ৰশ্ন আহে এইটো ডাঙৰ প্ৰশ্ন হৈছে ইমানখিনি যে লুণ্ঠন চলালে সেই লোকসকলৰ ধনখিনি কি হ'ব সেইখিনিও কথা আহি পৰে যিসকলৰ ক'লা ধন আছিল বা তেওঁলোকে বাদেই দিছে কিন্তু বহু এনেকুৱা ধৰণৰ লোক আছিল কম সংখ্যক হ'লেও যিসকলৰ কষ্টোপাৰ্জিত ধন আছিল ব্যৱসায় হ'লেও তেওঁলোকে কিন্তু সৎপথে ধন উপাৰ্জন কৰিছিল সেইসকলৰ টকাখিনি কি হ'ব এতিয়া সেইখিনিও কথা আহি পৰে সেইখিনি কেনেকৈ ৰিকভাৰী কৰা যাব সেইখিনিও কথা আহি পৰে এটা কিন্তু আগৰ উদাহৰণ আছে এনেকুৱা প্ৰবঞ্চনাৰ ক্ষেত্ৰত যেতিয়া এটা ভাৰ্ডিক্ট দিছিল সকলো সম্পত্তি বিক্ৰী কৰি যিসকলে বিনিয়োগ কৰিছিল তেওঁলোকক ঘূৰাই দিয়াও কিন্তু উদাহৰণ এই দেশতে আছে গতিকে তেনেকুৱা ধৰণৰ কথা আহিব পাৰে যদিহে সেইসকল লোকে পায় যিসকল লোকে ওলাই আহি FIR এখন দিয়ে তেনেকুৱাখিনিহে পায় গতিকে এতিয়া এই সমগ্ৰ বিষয়টো এতিয়া তদন্ত হৈছে আৰু এইটো যিটো এই গোটেই প্ৰক্ৰিয়াটো এইটো যিটো বিশাল ফুকনে যিটো এটা প্ৰবঞ্চনাৰ জাল পেলালে সেই জালখন কিন্তু একেবাৰে সৰু জাল নহয় আপোনাক এটা সৰু উদাহৰণ দিছোঁ আপুনি ডিব্ৰুগড় নিচিনা এখন জিলাৰ পৰা যদি 300 কোটি টকা আপুনি প্ৰবঞ্চনাৰে উঠায় আৰু সেই 300 কোটি টকা গৈ যদি আপুনি আৰবত বা ডুবাইত যদি গৈ খৰচ কৰে এক প্ৰকাৰে ডিব্ৰুগড় ইকনমিটো গৈ আপুনি আৰবলৈ বা ডুবাইলৈ লৈ গ'ল গতিকে এই ক্ষেত্ৰত ইকনমিক ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পেলায় কাৰণ এই ধনৰাশি অতি কম ধনৰাশি নহয় এই যথেষ্ট পৰিমাণৰ ধনৰাশি এই ধনৰাশি দেশৰ ইকনমিটো প্ৰভাৱ পেলাব পাৰে ৰাজ্যখনৰ ইকনমিটো প্ৰভাৱ পেলাব পাৰে গতিকে এইটো এটা সৰু প্ৰবঞ্চনা নহয় এইটো এক বিশাল প্ৰবঞ্চনা যিটো আমি বিভিন্ন ক্ষেত্ৰত বিজয় মালিয়াৰ ক্ষেত্ৰত দেখোঁ তেনেকুৱা ধৰণৰ ওচৰে পাঁজৰে এটা প্ৰবঞ্চনা এইটো প্ৰবঞ্চনা গতিকে এই ক্ষেত্ৰত এতিয়া কি ধৰণৰ কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰে সেইখিনি পৰিলক্ষিত হ'ব আৰু যিহেতু টমাছ আমি কিছু সময়ৰ পিছতে পুনৰ আপোনাৰ ওচৰলৈ যাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ